সেই বন্ধু বান্ধৱীসকল আজি গৈ আছোঁ দৰা ঘৰত ৰিচিপশ্যন দিছে, দৰা কইনাই একেলগে আজি ৰিচিপশ্যন দিছে। আজি তাত আমি সকলো গৈ আছোঁ। এয়া মানে আমাৰ মাহঁত গৈ আছে আৰু মানে গাঁৱৰ ওচৰৰ মানে খুৰীহঁত এনেকৈ সকলো আমি গৈ আছোঁ। এনেকৈ গৈ মানে আমি ধুনীয়াকৈ মানে ৰিচিপশ্যনৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছে, আমি যাবই লাগিব। গতিকে আমি এতিয়া গৈ আছোঁ আৰু গৈ মানে আপোনালোকক দেখাই থাকিম কি কি ৰাস্তাত পাম। এইবিলাক বালি নে কি ৰাস্তাত থৈ দিছে, এইবিলাক ৰাস্তাৰ মানে মেৰামতি কামত। আৰু বন্ধু বান্ধৱীসকল, ইয়াত হ'ব এখন মোদীৰ বৃহৎ জনসভা। অহা 9 মাৰ্চ তাৰিখে ইয়াত হ'ব মোদীৰ বৃহৎ জনসভা। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আহিব। হোলোঙাপাত থকা যি প্ৰতিমূৰ্তি, বৃহৎ প্ৰতিমূৰ্তি বনাইছিলে, সেই উন্মোচন কৰিবলৈ আহিব। ইয়াত এখন হ'ব বৃহৎ জনসভা সেইদিনাখন 9 মাৰ্চত। আৰু এইফালে যে ৰাস্তাটো এইফালে আপোনালোকে দেখিছে যে এইফালে হ'ব হেলিপেড। মোদী আহি ইয়াতে বৰ্তমান লেণ্ড কৰিব, মানে হেলিপেড বনাই থকা হৈছে বৰ্তমান। সৰু সুৰা টেম্পৰেলিকৈ বনাই থকা আছে, মানে এনেই আৰু মানে বনাই দিছে এতিয়া। মানে ইয়াতেই হ'ব, মানে হেলিপেডটো ইয়াতে বৰ্তমান বনাই আছে। এতিয়া আমি গৈ থাকোঁ ব'লক ৰিচিপশ্যনৰ কাৰণে। বঢ়িয়া ৰাস্তা মোৰ পালোহি মানে দৰা ঘৰ। এনেকৈ মানে বস্তু কেইটামান ল'ব লাগে, বস্তু মানে এনেই আৰু মিঠাই বিস্কুট। এই 15টা নহয়। এইফালে আকৌ আমি অলপ মানে সোমাই গৈছোঁ, বেছি সোমাব নালাগে, অলপ সোমাব লাগে, প্ৰায় 1 কিলোমিটাৰ। 1 কিলোমিটাৰ নালাগে, আধা কিলোমিটাৰ বাট সোমাই পিনি পাই যাম আমি। এয়া আমি আহি পালোহি, আহি পাই ধুনীয়াকৈ গাড়ীৰ পৰা নামি এতিয়া আমি আগবাঢ়োঁ। আৰু ইয়াত মানে বৰ্তমান খোৱা ব্যৱস্থা কৰা হৈছে, বুফে চিষ্টেমত মানে খোৱা ব্যৱস্থা কৰা হৈছে। আৰু মানে মই খালোঁৱেই, মানে ৰৈ থাকিব নাই। আৰু এতিয়া ৰিচিপশ্যন খাই পিনি উভতিছোঁ। আজি ভিডিঅ'টো ইমান আছিলে, গতিকে চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আজিলৈ বাই বাই, নতুন তাৰপিছত পুনৰ লগ পাইছোঁ।